জুবিন গাৰ্গে মনে মনে আহি নিজৰ সমাধি ক্ষেত্ৰ চাই গ'ল হয় জুবিন গাৰ্গে সেইদিনা অসমলৈ আহিছিল কোনেও গম নোপোৱাকৈ আৰু এই অসমলৈ আহি তেওঁ সোণাপুৰত থকা নিজৰ সমাধিস্থলী অৰ্থাৎ জুবিন ক্ষেত্ৰক চাই গ'ল জুবিন গাৰ্গে আৰু জুবিন গাৰ্গে এই কামটো কিয় কৰিলে অৰ্থাৎ জুবিন গাৰ্গ ক'ত আছে জুবিন গাৰ্গ ক'ত লুকাই আছে ৰাইজৰ চকুৰ ধুলি দি কেনেকৈ তেওঁ লুকাই আছে আৰু কিয় বা লুকাই আছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ ডাঙৰীয়াক অসমৰ ৰাইজে ইমান ভাল পোৱাৰ পিছতো জুবিন গাৰ্গে কিয় আচলতে ৰাইজৰ চকুত ধুলি দি নিজৰ সমাধিস্থলীটো চাই যাবলগীয়া হ'ল আৰু জুবিন গাৰ্গে ক'ত কেনেকৈ আহি ক'ত লুকাই থাকি এইখিনি আচলতে পৰিদৰ্শন কৰিবৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া আহিছিল হয় সিদিনা জুবিন গাৰ্গ ডাঙৰীয়া আহিছিল অসমলৈ কোনেও গম নোপোৱাকৈ আপোনালোকৰ হয়তো বিশ্বাস হোৱা নাই কথাটো নহয়নে কিন্তু আপোনালোকৰ বিশ্বাস হ'ব যদি আপোনালোকে এই ভিডিঅ'টো চাই তেতিয়াহে গম পাব যে প্ৰকৃততে জুবিন গাৰ্গ জীয়াই আছেনে যদি জীয়াই আছে ক'ত আছে যদি জীয়াই আছে ক'ত লুকাই আছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে সৃষ্টি কৰা সেই সকলো বস্তুবোৰ এতিয়া অসমৰ ৰাইজে আল ফুলে হাসি সামৰি ৰাখিছে জুবিন গাৰ্গৰ অনুপস্থিতি কিন্তু জুবিন গাৰ্গ সিদিনা কেনেকৈ অসমলৈ কোনেও গম নোপোৱাকৈ আহিল এইটো এটা ডাঙৰ কথা হাজাৰ হাজাৰ লাখ লাখ মানুহক জুবিন গাৰ্গে কন্দুৱাই কেনেকৈ অকলহৰে কৰবাত লুকাই আছে আৰু এইটো কি এটা পৰোচনা যাৰ পৰোচনাত পৰি আৰু বহু লোকে এনেকৈ জুবিন গাৰ্গক মনে প্ৰাণে বিচাৰিছে আৰু কোনোবাই জুবিন গাৰ্গ নোহোৱাৰ কাৰণে জেলত থাকিবলগীয়া হৈছে কিয় সেইসকলে চেক্ৰিফাইচ কৰিছে নেকি তেনেহলে নে জুবিন গাৰ্গে চাব বিচাৰিছে যে মোৰ অনুপস্থিতিত অসমখনত কেনে এটা পৰিৱেশ সৃষ্টি হয় কেনে এটা পৰিৱেশ সৃষ্টি হৈ কি এটা গতি লয় ৰাইজে মোক কিমান মৰম কৰে এই সকলোবোৰ কথা আপোনালোকে এই ভিডিঅ'টোত পাব কিন্তু ভিডিঅ'টো আপোনালোকে মাজ ভাগতে এৰি গ'লে একো কথাই আপোনালোকে গম নাপাব এইটো সত্য গতিকে আপোনালোকে গম পাই লওক যে জুবিন গাৰ্গ এনেজন শিল্পী আছিল যিজন শিল্পীয়ে অসমৰ প্ৰতিটো শিল্পকলা প্ৰতিটো শিল্পক সন্মান জনাইছিল নিজৰ সৃষ্টিৰাজিৰে অসমক চহকী কৰিছিল এয়া নকলেও হ'ব সেই চহকী কৰা বিষয়বস্তুবোৰৰ ভিতৰত এটা এটাকৈ যদি ক'বলৈ যোৱা যায় তেনেহলে প্ৰথমেই আহিব তেখেতৰ নিজৰ সংগীত জীৱনৰ কথা জুবিন গাৰ্গে এতিয়া প্ৰশ্ন হৈছে ক'ত লুকাই আছে কেনেকৈ অসমলৈ আহিল এই কথাখিনি গম পাব গম পোৱাৰ আগত আপুনি গম পাই লওক যে জুবিন গাৰ্গৰ প্ৰথম সৃষ্টিৰাজিৰ কথা ক'বলৈ গ'লে সংগীতৰ কথাই আপুনি ক'ব লাগিব ঠিক তাৰ পিছত তেওঁ গীত গাবলৈ ধৰিলে গীত যেতিয়া গাবলৈ ধৰিলে এটাৰ পিছত এটাকৈ গীত গাই যাওঁতে ইটোৰ পিছত সিটো গীত আচলতে বহুত বেছি জনপ্ৰিয় হৈ পৰিল সেই কথাটো আমাৰ অসমৰ ৰাইজে জুবিন গাৰ্গৰ অনুৰাগীয়ে খুব ভালকৈ গম পায় যিসকলে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পায় যিসকল জুবিন গাৰ্গৰ ভাল পোৱা ব্যক্তি সেইসকল প্ৰকৃত অসমীয়াই আজি অনুভৱ কৰিছে জুবিন গাৰ্গৰ অনুপস্থিতি আৰু ঠিক তাৰ পাছত তেওঁ চিনেমা বনাবলৈ ল'লে হয় তেওঁ আছামিজ মুভি বনাবৰ কাৰণে চেষ্টা কৰিলে আৰু ইখনৰ পিছত সিখনকৈ আছামিজ মুভি দি যাবলৈ ধৰিলে আৰু শেষৰ মুভিখন এতিয়া তেওঁৰ অনুপস্থিতিত ৰৈ ৰৈ বিনালে
এই চিনেমাখন তেওঁৰ টিমে ৰিলিজ কৰি দিলে আৰু খুব কম সময়ৰ ভিতৰতেই বহু কোটি টকা অৰ্জন কৰি চিনেমাৰ ইতিহাসত এই চিনেমাখনে এটা ইতিহাস ৰচনা কৰিলে কিন্তু এই সৃষ্টি কৰা ব্যক্তিজন হৈছে জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গ বৰ্তমান আমাৰ মাজত নাই বুলি আমি সকলোৱে বিশ্বাস কৰি লৈছো কিন্তু সিদিনা কেনেকৈ তেনে জুবিন গাৰ্গ আহি নিজৰ সমাধিস্থলী চাই গ'ল ৰাইজৰ চকুত ধূলি দি কেনেকৈ জুবিন গাৰ্গে কৰবাত আত্মগোপন কৰি আছে হয় আপোনালোকে গম পাই যে জুবিন গাৰ্গে কৈছিল মই এনেকুৱা এটা কাম কৰি থৈ যাম মোৰ মৃত্যুৰ আগত যিটো কাম বহু বছৰলৈ বহু শ বছৰলৈ আনে কোনেও কৰিব নোৱাৰিব এনেকৈ কোৱা আপোনালোকৰ খুব ভালকৈ মনত আছে নহয়নে আৰু ইয়াৰ লগতে আৰু এটা কথা আপোনালোকে মনত পেলাওক যে এটা ইন্টাৰভিউত তেওঁ কৈছিল যে মই এই যান্ত্ৰিকতাৰ মাজৰ পৰা আঁতৰি 5 বছৰ জংঘলত থাকিম আৰু জংঘলত থাকি তেওঁ নীৰৱতা আচলতে আকোৱালি ল'ব বিচাৰিছিল প্ৰকৃতিক আকোৱালি ল'ব বিচাৰিছিল কাৰণ জুবিন গাৰ্গে গছ ভাল পাইছিল গতিকে এতিয়া সন্দেহ কৰিব পাৰি যে জুবিন গাৰ্গে তেনেহলে অসমৰ ৰাইজক ভাল পায় বাবে অসমৰ ৰাইজে কিমান তেওঁক ভাল পায় এই কথাটো আচলতে জুবিন গাৰ্গে চাব বিচাৰিছে নেকি জুবিন গাৰ্গে তেনেহলে জংঘললৈ গলগৈ নেকি জুবিন গাৰ্গে তেনেহলে আত্মগোপন কৰি আছে নেকি কৰবাত কাৰণ সিদিনা জুবিন গাৰ্গ এই জুবিন ক্ষেত্ৰ চাবৰ কাৰণে তেওঁ ৰাইজৰ অলক্ষ্যতে আহিছিল হয় এই কথাখিনি শুনি হয়তো আপুনি ভাবিছে যে ইয়া কেনেকৈ সম্ভৱ আচলতে এই কথাখিনি কোনো এটা বাস্তৱ ঘটনা নহয় এই বাস্তৱ ঘটনাৰ লগত এই কথাখিনি জড়িত নাই এজন জুবিন অনুৰাগী দেখা এটা সপোন এজন জুবিন অনুৰাগীয়ে কল্পনা কৰা এটা কাহিনী যদি জুবিন গাৰ্গক আমি প্ৰকৃততে এনেকৈ ঘূৰাই যদি পাওঁ জুবিন গাৰ্গে যদি এইখন এখন যদি নাটক কৰিছে তেনেহলে অসমৰ ৰাইজৰ লগতে জুবিন গাৰ্গক ভাল পোৱা ব্যক্তিসকলৰ লগতে জুবিন গাৰ্গৰ সেই বিশেষ অনুৰাগী সকলে বহুত স্বস্তিৰ নিশ্বাস পেলাব কাৰণ জুবিন গাৰ্গক কোনেও হেৰুৱাব বিচৰা নাই জুবিন গাৰ্গৰ সেই সৃষ্টিৰাজিক আচলতে আধৰুৱা কৰিব কোনেও বিচৰা নাই জুবিন গাৰ্গে বহু আৰু সৃষ্টি কৰিব পাৰিলে হয় যদি আমাৰ মাজত থাকিল হয় জুবিন গাৰ্গ গতিকে জুবিনৰ অনুৰাগীয়ে এনেকৈ কল্পনা কৰিছে কথাবোৰ যদি সঁচাকৈ জুবিন পুনৰ ঘূৰি আহে কৰবাত যদি তেওঁ লুকাই আছে এয়া সপোন তেওঁলোকে বাস্তৱত যাতে ৰূপায়িত হয় এয়া তেওঁবিলাকৰ মনৰ আশা ধন্যবাদ